হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এজন সমাজ সংস্কাৰক, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আৰু বৰ্তমানলৈকেও এই ধাৰা অক্ষুণ্ণ আছে। নমস্কাৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। সেই উপলক্ষে আমি টুডে লাইভে কিছু ব্যতিক্ৰম কৰাৰ চেষ্টাৰে কেইগৰাকীমান কণ কণ শিশুৰ সৈতে পাঠ্যপুথিৰ শিক্ষাৰ পৰা আঁতৰি আহি আধ্যাত্মিকতাৰ এটা পৰিৱেশৰ মাজত আমি গুৰুজনাৰ কিছু চৰ্চা কৰিবলৈ আগবাঢ়িছোঁ। সকলোৱে জানে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এজন সমাজ সংস্কাৰক, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আৰু বৰ্তমানলৈকেও এই ধাৰা অক্ষুণ্ণ আছে আৰু যেতিয়ালৈকে এই বৃহৎ অসমীয়া জাতি থাকিব তেতিয়ালৈকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৰাধনা নাইবা তেওঁৰ বিষয়ে আলোচনা হৈ থাকিব। আহকচোন আজি আমি এই কণ কণ শিশুসকলৰ সৈতে কিছু আধ্যাত্মিকতাৰ মাজলৈ সোমাই যাওঁ আৰু তেওঁলোকৰ লগত কিছু কথা পাতিম। আমি আজি এই অনুষ্ঠান আৰম্ভ কৰোঁ। প্ৰথমে মই মামু কাকতিয়ে তোমালোক সকলোকে টুডে লাইভৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। সেই উপলক্ষে তোমালোকক আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ মাতি আনিছোঁ। সেয়েহে আমাৰ দৰ্শকসকলক তোমালোকে আজি এই গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথিৰ দিনা দৰ্শকসকলৰ বাবে কি আগবঢ়াবা? আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিৰ সকলোলৈকে আমি সেৱা নিবেদন কৰি এটি প্ৰাৰ্থনাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। শ্ৰীমন্ত তো
সঁচাকৈয়ে ইমানো সুন্দৰভাৱে এভাগী প্ৰাৰ্থনাৰে এই অনুষ্ঠানটি এই কণ কণ শিশুসকলে অৰ্থাৎ তোমালোকে আৰম্ভ কৰিলা। সঁচাকৈয়ে আধ্যাত্মিকতাত যেন বিলীন হৈ গৈছোঁ। খুব ভাল লাগিল। ঘৰত সকলোৱে সন্ধিয়া প্ৰাৰ্থনা কৰা হয়নে? হয়। কৰা। আচলতে পাঠ্যপুথিৰ শিক্ষাৰ পৰা আঁতৰি আহি যি আধ্যাত্মিকতাৰ শিক্ষা সঁচাকৈয়ে গুৰুজনাই যি প্ৰৱৰ্তন কৰি থৈ গ'ল, ঈশ্বৰৰ সেৱাত নিমগ্ন হ'বলৈ সকলোৱে সঁচাকৈয়ে খুব ভাল লগা, খুব শান্তিৰ এটা পৰিৱেশ। আমি কথা পাতিম, কিন্তু কথা পতাৰ আগেয়ে আমি এই কণ কণ শিশুসকলৰ পৰা এটা দিহানাম শুনিম। কোনে আনি দিলে তাল খোল নেগেৰা, কোনে আনি দিলে দবা
শংকৰে বিলালে না মাধৱে ভকতি কলি নৰক দিলে মৃত সঞ্জীৱনী নামে গতি নামে মতি নামতে ভকতি নামৰ বিনে নাহি বান্ধৈ হয় ন তমো নামৰে পুখুৰী মাধৱে বন্ধালে আলি আলি দুয়ো কাষে ৰুলে কদম পুলি ভকতে চিৰাব বুলি গুৰু শ্ৰীমন্ত গুৰু সৰ্ব গুণাকৰ হে ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি দুয়ো কাষে ৰুলে কদম পুলি ভকতে চিৰাব বুলি গুৰু শ্ৰীমন্ত গুৰু সৰ্ব গুণাকৰ হে ৰাম ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লৈ শিৱক উদ্ধাৰিলে পাপীক নিস্তাৰিলে ভক্তিৰে ভুৱালে নৈ গুৰু শ্ৰীমন্ত গুৰু সৰ্ব গুণাকৰ হে ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি দুয়ো কাষে ৰুলে কদম পুলি ভকতে চিৰাব বুলি হে গুৰু হে ৰাম জয় জয় শংকৰদেৱ জগতৰ গুৰু
জগত ভকত কল্পতৰু হয় হয় হেৰা নাম দিলা ধৰ্ম দিলা আৰু দিলা জ্ঞান আহা হবে সকলোৱে হৰি হে গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি হে গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি হৰিৰ নিৰ্মল ভকতি প্ৰকাশী কৰিলা কাষ্টক ছায়া গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা ভেটি গুৰু শংকৰদেৱ কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা কি নামে বান্ধিলা কি নামে বান্ধিলা ভেটি ও ৰাম জয় ও হৰি ও হৰি ও ৰাম ও ৰাম সঁচাকৈয়ে ইমান সুন্দৰভাৱে দিহানাম পৰিৱেশন কৰিলে এই কণকণ শিশুসকলে খুব ভাল লাগিল আচলতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনা এই দুয়োজনা গুৰুক বাদ দি আমাৰ অসমীয়া সংস্কৃতিৰ ভঁৰাল কেতিয়াও চহকী নহয় এই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই আজি আমি এই কণকণ শিশুসকলৰ লগত কিছু কথা পাতিম তোমালোকে সকলোৱে পঢ়ি আছা নিজৰ নিজৰ পৰিচয়টো দিয়া আমাৰ দৰ্শকসকলেও জানিবলৈ মন গৈছে আমাৰো জানিবলৈ মন গৈছে নহয় জানো আৰু ইমান সুন্দৰভাৱে ইমান সুন্দৰ কণ্ঠেৰে তোমালোকে আমাৰ দৰ্শকসকলক প্ৰাৰ্থনা আগবঢ়ালা তাৰ পাছত দিহানাম আগবঢ়ালা গতিকে তোমালোকৰ পৰিচয়টো আমাৰ দৰ্শকসকলক জনোৱা নমস্কাৰ মোৰ নাম চিংকিমণি কোঁৱৰ এইবাৰ মই ক্লাছ বৰ্তমান 8ত আৰু মোৰ ঘৰ নাৰায়ণপুৰৰ অশোক গাঁৱত নমস্কাৰ মোৰ নাম মৰ্চনা কোঁৱৰ ময়ো নাৰায়ণপুৰৰে অশোক গাঁৱৰ ছোৱালী বৰ্তমান মই ক্লাছ 8ত পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম নভিতা বৰুৱা মই নাৰায়ণপুৰৰ বেতনী গাঁৱৰ জীয়ৰী মই 6ষ্ঠ মানত পঢ়ি আছোঁ নমস্কাৰ মই দীপু গগৈ মই একাদশ শ্ৰেণীত পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম শ্ৰী নিবিস্বপ্নম কোঁৱৰ মই 6ষ্ঠমান শ্ৰেণীত পঢ়ি আছোঁ মোৰ ঘৰ নাৰায়ণপুৰৰ অশোক গাঁৱত নমস্কাৰ মোৰ নাম শ্ৰীমতী উপাসনা গগৈ মই শান্তিপুৰৰ ছোৱালী মই 8মান শ্ৰেণীত পঢ়ি আছোঁ নমস্কাৰ মোৰ নাম শ্ৰী শিশিতা বৰা মই ক্লাছ 7ত পঢ়ি আছোঁ মই নাৰায়ণপুৰ তুলীয়াপথাৰ জীয়ৰী নমস্কাৰ মোৰ নাম শ্ৰী মুকুল কৃষ্ণ দুৱৰা মোৰ ঘৰ নাৰায়ণপুৰ অশোক গাঁৱত মই বৰ্তমান ক্লাছ 8ত পঢ়ি আছোঁ পুনৰবাৰ ধন্যবাদ জনাইছোঁ সঁচাকৈয়ে আধ্যাত্মিকতাৰ শিক্ষা আমাৰ সকলোকে প্ৰয়োজন আছে আমি বিদ্যালয়লৈ যোৱাৰ আগত নাইবা আমি বিদ্যালয়লৈ যোৱাৰ পাছত যেতিয়া সকলোৱে সমজুৱাভাৱে এভাগ প্ৰাৰ্থনাৰে বিদ্যালয়ৰ কাৰ্যসূচী আৰম্ভ কৰোঁ দিনটোৰ আৰম্ভণি যেতিয়া আধ্যাত্মিকতাৰে
আৰম্ভ কৰা হয় তেতিয়া গোটেই দিনটোৱেই ভালেৰে যায় বুলি আমাৰ বিশ্বাস আছে। আৰু তোমালোক সকলোৱে পঢ়ি আছা, সন্ধিয়া সকলোৱে যেতিয়া প্ৰাৰ্থনা ভাগ কৰি পেলাই বহাৰ টেবুলত বহা হয় তেতিয়া সকলোৰে মনবোৰ ভাল লাগে, নহয় জানো? আচলতে সেইজনাই আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, যিজনে আধ্যাত্মিকতাৰ পৰিচয়েৰে আমাৰ অসমীয়া জাতিটোক এটা সুন্দৰ জাতি হিচাপে পৰিচিত কৰি থৈ গৈছে। আৰু আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিত তেখেতলৈ আমি পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। আকৌ যদি কিবা এটা হয় নিশ্চয় ভাল লাগিব। এইবাৰ আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আমি সকলোৱে এভাগী বৰগীত গাবলৈ লৈছোঁ। কৃষ্ণ শংকৰ গুৰু
জনাইছোঁ তোমালোকক। সঁচাকৈয়ে আধ্যাত্মিকতা আমাক লাগিবই। আধ্যাত্মিকতাৰ দৰ্শন অবিহনে আমাৰ জীৱনটো যেন অসম্পূৰ্ণ। আধ্যাত্মিকতাই হৈছে বিশ্বাস, আস্থা আৰু আমি আগুৱাই যোৱাৰ অনুপ্ৰেৰণা। মই এইখিনিতে আমাৰ টুডে লাইভৰ দৰ্শকসকলক এটা কথা ক'বলৈ আগবাঢ়িছোঁ। আমাৰ টুডে লাইভত দুদিনমানৰ আগতে এটা টাইলছৰ টুকুৰা নিজৰ হাতেৰে বজাই গীত পৰিৱেশন কৰিছিল আৰু আমাৰ এই অঞ্চলটোত ভাইৰেল হৈ পৰিছিল। আৰু সেই কণমানিটি আজি আমাৰ এই অনুষ্ঠানত বাদ্য সংগত কৰিছে, অৰ্থাৎ নেগেৰা তেওঁ বজাইছে। মই সেই কণমানিটোৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। কণমানিটো হৈছে নিবিড় স্বপ্নম। টাইলছৰ টুকুৰা দুটা লৈ ইমান ধুনীয়াকৈ তুমি গীত পৰিৱেশন কৰিছিলা আৰু ৰাইজেও তোমাক আঁকোৱালি লৈছে, ৰাইজৰ সমাদৰ লাভ কৰিবলৈ তুমি সক্ষম হৈছা। এতিয়া তুমি যদি আমাৰ দৰ্শকসকলক তোমাৰ নেগেৰা বাদন অকণমান আগবঢ়োৱা আমাৰ দৰ্শকসকললৈ, তেতিয়া আমাৰ সকলোৰে ভাল লাগিব আৰু আমাৰ দৰ্শকসকলেও তোমাক আঁকোৱালি ল'ব। ধন্যবাদ জনাই আমি আজিৰ অনুষ্ঠান সামৰণি মাৰিবলৈ লৈছোঁ। সময় হাতত কম আৰু এতিয়া আমাৰ দৰ্শকসকলক এই অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত তোমালোকে কি শুনাবা? আমি সকলোলৈকে সেৱা নিবেদন কৰি এটি প্ৰাৰ্থনাই অনুষ্ঠান মৰিবলৈ আগবাঢ়িছোঁ। কোটি কোটি ঘূৰ দৰ্শক মণ্ডলী, ইমান সময়ে গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে আমি কণ কণ শিশুসকলক লৈ আধ্যাত্মিকতাৰ কিছু দৰ্শন আপোনালোকৰ আগত আগবঢ়ালোঁ। নিশ্চয়কৈ আপোনালোকে ভাল পাব আশা ৰাখিলোঁ আৰু ইয়াৰ লগে লগে আপোনালোকৰ পৰা এই কণমানি দলটিলৈ আশীৰ্বাদ বিচাৰিলোঁ। লগতে এই অনুষ্ঠানৰ পৰা মই মামু কাকতিয়ে বিদায় মাগিছোঁ। সবিশেষ চাই থাকিব টুডে লাইভত। ধন্যবাদ।